মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াৰ পৰা কিছু নিলগত থকা মৰাণজনা যিটো ভৈৰা সেই গাঁৱতে যিটো হাতীখোলা পথাৰ ইয়াতে আছোঁ। আগন্তুক 9, 10 আৰু 11 ফেব্ৰুৱাৰী তাৰিখে যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো বাৰ্ষিক অধিৱেশন হ'ব, তাত মই কেনেকুৱা প্ৰস্তুতি তাৰ আলেখ চাব আহিছোঁ। আগতে ভিডিঅ' দিছোঁ লাইভ শ্বুটাৰ। এয়া চাওক, সম্পূৰ্ণ প্ৰস্তুতিৰে পূৰা ৰাস্তা বনোৱা হৈ আছে আৰু মোৰ পিছফালে দেখিবলৈ পাব কাম চলি আছে, পূৰ্ণ পৰ্যায়ত চলি আছে। এতিয়া বলক বন্ধুসকল, কামবোৰ কেনেকুৱা চলি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো বাৰ্ষিক অধিৱেশনৰ, আহক বুজ লওঁ। তো বন্ধুসকল, মই বৰ্তমান পইছোঁ হাতীখোলা পথাৰত। মানে বাপ বান্ধৱসকলৰ যিটো মানে উৎসাহ, সঁচাকৈ ব্যাপক অপৰিসীমভাৱে মানে উৎসাহ উদ্দীপনা দেখুওৱা গৈছে। মূল মণ্ডপ, মূল যিটো নামঘৰ এইটো আছে, চাও গছৰ যিটো খুঁটা ইয়াতে কৰা আছে। বাপ বান্ধৱসকলৰ যিটো উৎসাহ উদ্দীপনা সম্পূৰ্ণভাৱে দেখুওৱা আছে। তেখেতসকলে নাম গাব। আহকচোন কিছু নাম আমি পৰিৱেশন কৰোঁ। বন্ধুসকল, মই হাতীখোলা পথাৰতে আছোঁ। এটা ব্যাপক উৎসাহ, আপোনালোকক মই ভাষাৰে বুজাব নোৱাৰিম। হৰি নামৰ যিটো মানে যিটো আৱেগ তেখেতসকলৰ মাজত পূৰা চিৰপ্ৰবাহমান। তেখেতসকলৰ ওচৰলৈ যাওঁ, তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ। ৰঙিয়া অধিৱেশন কেনেকৈ সফল কৰিব আপোনালোকে কওকচোন, কেনেকুৱা ধৰণৰ উৎসাহ মানে উদ্দীপনা অনুভৱ কেনেকুৱা আপোনালোকৰ? কৃষ্ণ জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজি এই বৈকুণ্ঠস্থলীত সমবেত আমাৰ ইতিমধ্যে 93 সংখ্যক মূলৰ অধিৱেশনৰ যি নামঘৰৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ প্ৰায় তুংগত উঠিছে। ভগৱন্ত আমাক কৃপা কৰিছে, বতৰ সুন্দৰ কৰিছে। আহি থকা দিনত যাতে ভগৱন্তই আমাৰ এই 93 সংখ্যক মূলৰ অধিৱেশন ভাগি সকলো দিশত যাতে সুন্দৰভাৱে আমাক আগবঢ়াই লৈ যায়, ভকতৰ যাতে মনত কোনো ধৰণৰ কষ্ট নাপায়, দূৰ দূৰণি ভকতবিলাকে আহি যাতে ইয়াত এটাৰ সকলোৱে যাতে ভাল পায় বা কোনো ধৰণৰ অসুবিধা নাপায়, তেখেতসকলে তাৰে আমি সুব্যৱস্থা কৰাৰ কাৰণে আমি সকলোৱে লাগিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমি নামঘৰৰ প্ৰায় মণিকূটৰ আমাৰ সেই পোষ্টবিলাক আমাৰ পোতা হৈছে। এতিয়া আমি কীৰ্তন ঘৰৰ এই পোষ্টবিলাক আমি পুতি আছোঁ, যাতে ভগৱন্তই আমাক সুন্দৰভাৱে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে সকলো দিশত আগবঢ়াই লৈ যায়, তাৰে আমি কামনা কৰিছোঁ। আৰু আহি থকা দিনত যাতে ভগৱন্ত সকলোকে আমাক মংগলময় কৰে, ইয়াকে আমি কামনা কৰিছোঁ। আৰু 93 সংখ্যক মূল অধিৱেশন আমি সফল ৰূপায়ণ কৰাৰ কাৰণে আমি সকলোৱে লাগিছোঁ। আমাৰ উপস্থিত আছে আমাৰ মোৰ সহকাৰী মানে আমাৰ সম্পাদক দীপক ভাগৱতী বাপ, আমাৰ গিৰিশ বাপ আছে, আমাৰ বৈকুণ্ঠ বাপ আছে, ইতিমধ্যে আমাৰ নামঘৰ কমিটিৰ সভাপতি বাপু আছে আমাৰ মাজত। হয়, নিশ্চয়কৈ যিটো শংকৰ অধিৱেশনৰ যিটো মানে প্ৰস্তুতি, আপোনালোকে অসমবাসীক কেনেধৰণৰ আহ্বান জনাব? মানে আপোনালোকে এনেকুৱা জনাই দিয়ক যে কিভাৱে কাম চলি আছে বা কেনেকৈ কৰিব, অসমবাসীক জনাই দিয়কচোন, কি ক'ব? কৃষ্ণ, আপোনাৰ জৰিয়তে মই সমূহ অসমবাসীক জনাব বিচাৰিছোঁ আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 40 লাখ ভকত আছে, আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আহক। ৰঙিয়াত এখন সুন্দৰ অধিৱেশন আপোনাৰ হবে দেখা পাব। আৰু আপুনি দেখাব পাৰে যে চাৰিওফালে গোটেই পথাৰখনতে কাম চলি আছে, প্ৰতিটো দিশতে কাম তুংগত উঠিছে। গতিকে আমি আশা ৰাখিছোঁ অতি সুন্দৰভাৱে আমি এই অধিৱেশনখন সফল কৰিব পাৰিম। আমি সেৱা জনাইছোঁ, সকলোৱে আহক আৰু আমাক সহযোগো কৰক আৰু লগতে আমাক আশীৰ্বাদ দি যাওক, পদধূলি দিয়ক। কৃষ্ণ কৃষ্ণ হৰি পশ্চিমৰ আকাশত বেলিটিয়ে বিদায় মাগিবৰ হ'ল। চাওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্ণ প্ৰস্তুতি। এয়া হ'ল মূল মণ্ডপ। এই মূল মণ্ডপত কাষতে আছে এইটো লাই সূতা। আপোনাক আগত ভিডিঅ' দেখুৱাইছোঁ লাই সূতা। লগতে চাওকচোন মূল মণ্ডপটো। সঁচাকৈ এটা সুন্দৰ প্ৰস্তুতি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো বাৰ্ষিক অধিৱেশন। মূল অধিৱেশনৰ এইখন স্থলী, যিটো মূল মণ্ডপ ইয়াতে হ'ব। সঁচাকৈ বাপ বান্ধৱসকলে লগ লাগি বৈকুণ্ঠপুৰী সদৃশ কৰি তুলিব এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই স্থলীতে, ৰঙিয়াৰ হাতীখোলা পথাৰ মৰাণজনা ভৈৰা।
সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। এয়া চাওক মূল মণ্ডপ, যেনিয়ে চাই তেনিয়ে কামৰ প্ৰস্তুতি চলি আছে। তো বন্ধুসকল, আঘোণ মাহ শেষ হ'ল, ধান কাটিলে। ইয়াৰ পিছত যিটো নৰাবিলাক বাঁহ বান্ধৱসকলে লগ লাগি এই কাটিছে। এয়া চাওক, যেনে চাই তেনিয়ে নৰাবিলাক কাটি পেলাই থৈছে। অধিৱেশন পূৰ্ণ পৰ্যায়ত। ভিডিওটোত মোৰ ফটোটো উঠছে না তো বন্ধুসকল, আগন্তুক 9, 10 আৰু 11 ফেব্ৰুৱাৰী তাৰিখে হ'ব লগা এই হাতীখোলা পথাৰত যিটো শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন এখন ভালভাৱে হওক, বৈকুণ্ঠপুৰী সদৃশ হওক, তাকে কামনা কৰিছোঁ। তে বন্ধুসকল, ভিডিঅ'টো মই বেছি দীঘলীয়া কৰোঁ। যদি ভিডিঅ'টো চাব পাৰে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া আজিলৈ বিদায় মাগিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পাম। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।